নমস্কাৰ বন্ধুসকল, মই উপস্থিত আছোঁ কৃষ্ণচূড়াৰ দেশত। কৃষ্ণচূড়া দেশ বুলি ক'লে সাংস্কৃতিক চহৰ তেজপুৰৰ ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়, আৰু এই দৰং মহাবিদ্যালয়ত কেইবাদিন ধৰি নাটকৰ কৰ্মশালা হৈ আছে। আৰু এই কৰ্মশালাত অসমৰ কেইজনমান বিদ্বান নাট্য পৰিচালকে আৰু বিশিষ্ট অভিনেতা অভিনেত্ৰীয়ে নাট নিবেদন কৰাই আছে, শিকাই আছে ল'ৰা ছোৱালীসকলক। চিমি গোস্বামী বাইদেউ আছে, অৰুণনাথ ছাৰ আছে, জাহানাৰা বাইদেউ আছে, গৌতম পাঠক ডাঙৰীয়া প্ৰমুখ্যে কেইবাজনো ইয়াত নাটক শিকাই আছে। আমি চাবলৈ যাম কৃষ্ণচূড়া নাহৰৰ এক সুবৰ্ণ পৰিৱেশ, ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়। কি ক'লে আজি তাৰে অষ্টম দিন। অষ্টম দিনত আমাৰ মাজত উপস্থিত আছে চিমি গোস্বামী। গতিকে তেওঁ ল'ৰা ছোৱালীবিলাকক তেওঁৰ অনুভূতিৰ যোগেদি নাটক কি বস্তু, আমি নাটক কৰিব যে কেনেকুৱা কথাবিলাক মন দিব লাগিব, আমি কেৰেক্টাৰটোৰ মাজত কেনেকৈ সোমাব লাগিব, গতিকে সেইখিনি কথা তেওঁ 8 তাৰিখ আৰু 9 তাৰিখ এই দুদিন আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত আলোচনা কৰিব। আৰু তাৰ উপৰিও সত্ৰীয়াটো আমাৰ প্ৰেৰণা বৈশ্য আৰু প্ৰতিভা শৰ্মা দুগৰাকী আছে। তেখেতসকলে আজি 1 তাৰিখৰ পৰাই প্ৰেৰণা বৈশ্যই তেওঁলোকক সত্ৰীয়া নৃত্যৰ আৰম্ভণিৰে পৰা এতিয়ালৈকে যেনেকুৱা গতিত ল'ৰা ছোৱালীবিলাকে কেনেকৈ শৰীৰ প্ৰদৰ্শন কৰিব লাগিব, কেনেকৈ এক্সাৰচাইজ কৰিব লাগিব, কেনেকৈ মাটি অখৰা কৰিব লাগিব, এই সকলোখিনিৰ ওপৰত তেওঁলোকক জ্ঞান দি পেলাই কেইটামান নৃত্য প্ৰস্তুত কৰিছে। গতিকে এই কৰ্মশালাটো আমি আশা কৰোঁ ল'ৰা ছোৱালীবিলাক তেনেকৈ এটা অকেজনত তেজপুৰলৈ লগ পালে, লগ পাই পেলাই তেওঁ মানে ক'লে যে পাৰিলে আহিবা, আমাৰ এটা কৰ্মশালা চলি আছে। গতিকে তেওঁ অহাৰ কাৰণে আমি বৰ ভাল পালোঁ। গতিকে ল'ৰা ছোৱালীখিনিৰ লগত অকণমান মত বিনিময় কৰিবলৈ দিছোঁ তেখেতক। মানে তেওঁলোকে তেনেকুৱা এজন বিশেষ পৰিচালকক পালে আমাৰ ল'ৰা ছোৱালীখিনিও কিবা এটা আইডিয়া কৰিব পাৰিব, মানুহে নাটক এখন কেনেকৈ বনায়। আজি কেইদিন গ'ল বাইদেউ? আজি আমাৰ অষ্টম দিন। আৰু চিমি বাইদেউৰ লগতে আজি আৰু কালিলৈ শেষ হ'ব। বাকী কেইদিন কোন প্ৰথম আৰম্ভ কৰিলে আমাৰ অভিনেতা অৰুণনাথ আহিছিলে, তেওঁ 2 দিন ল'লে। তাৰপিছত নেক্সট আহিলে আমাৰ জাহানাৰা বেগম বাইদেউ আহিলে, তেওঁ 2 দিন ল'লে। তাৰপিছত ভূপেন শৰ্মা বান থিয়েটাৰৰ তেওঁ আহিলে। ভূপেন শৰ্মাৰ লগত আৰু এজন আছিলে গৌতম পাঠক আছিল, তেওঁলোকে 3 দিন ল'লে। তেওঁলোকে থিয়ৰিও বহুতখিনি দিলে। আৰু ল'ৰা ছোৱালীবিলাকক এখন সৰু 10 মিনিটৰ ড্ৰামা দিয়া হৈছে। আৰু সেইখিনি তেওঁলোকে 5টা গ্ৰুপ কৰি দিছে। আমাৰ 10 তাৰিখৰ দিনাখন আমাৰ অন্তিম অনুষ্ঠান, আৰু মানে আমি ভেলিডেক্টৰী ছেশ্যন যিটো হ'ব, তাত তেওঁলোকে সেই নাটকসমূহ প্ৰেজেণ্ট কৰিব। কিমান তাৰিখে হ'ব? 10 তাৰিখে। এতিয়া সাংস্কৃতিক নগৰীখনত বিভিন্ন প্ৰান্তত বিভিন্ন ঠাইত শিক্ষানুষ্ঠানবোৰত নাটকৰ কৰ্মশালাই নহয়, লোক সংস্কৃতিৰ কৰ্মশালাবোৰ হৈ আছে। ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়ৰ বাগৰিত তাতো কোনো ব্যক্তিক্ৰম নহয়। ছাত্ৰ ছাত্ৰীসকলৰ কেনেকুৱা সহায় সহযোগিতা পাইছে? ছাত্ৰ ছাত্ৰীসকলক আমি বস্তুবিলাক আজিকালিতো চব গুগল ফৰ্মতে দিব লাগে, কাৰণ যিহেতু পৰীক্ষা জুনৰ 29 তাৰিখলৈকে চলি আছিল। গতিকে আমি বেলেগ ধৰণে তেওঁলোকক সংযোগ কৰিব পৰা নাছিলোঁ। কিন্তু গুগল ফৰ্ম দিওঁতে আমি দেখিছোঁ যে যথেষ্ট সংখ্যক প্ৰায় 50জন ছাত্ৰ ছাত্ৰীয়ে আমাক ইয়াতে সহযোগ কৰিছে। 30জন নাটকত আৰু 20জন সত্ৰীয়া নৃত্যত। গতিকে প্ৰথম পদক্ষেপ হিচাপে আমি যথেষ্ট উৎসাহিত। আমি যথেষ্টখিনি তেওঁলোকৰ পৰা সঁহাৰি পাইছোঁ। আৰু কাৰণ এতিয়া হোষ্টেলবিলাক নাথাকে, হোষ্টেলবিলাকৰ ল'ৰা ছোৱালীবোৰ গুচি গ'ল। এতিয়া যদি আমি হোষ্টেল খোলা অৱস্থাত কৰিব পাৰিলোঁহেঁতেন, হয়তো আমি আৰু ছাত্ৰ ছাত্ৰী পালোঁহেঁতেন। কিন্তু এতিয়া যিহেতু গৰমৰ বন্ধ, গতিকে চব শিক্ষানুষ্ঠানেই চববিলাক হোষ্টেল বন্ধ হৈ যায়। সেইকাৰণে আমি জাষ্ট লোকেল ল'ৰা ছোৱালীখিনি, যিখিনি ল'ৰা ছোৱালী হয়তো বাহিৰতো পঢ়ি আছে, কিন্তু এইটো পাই পেলাই গুগল ফৰ্মখন পাই পেলাই তেওঁলোকে আহি 2জনী আছে এনেকৈ যোৰহাট ইঞ্জিনিয়াৰিং কলেজত পঢ়ি আছে, কিন্তু তাতো ছামাৰ ভেকেশ্যন চলাৰ কাৰণে আহি পেলাই ইয়াতে তেওঁলোকে কৰ্মশালাটোত
উপস্থিত হৈছে। গতিকে এনেধৰণৰ আমি বাহিৰৰ ল'ৰা ছোৱালী পাইছোঁ আৰু তেওঁলোকে হয়তো এসময়ত হায়াৰ ছেকেণ্ডেৰী পঢ়িছিল দৰং মহাবিদ্যালয়ত, গতিকে সেই লিংকত ফৰ্মখিনি পাইছে। গতিকে আমি ভাল পাইছোঁ মানে কৰাই পেলাই। মুহূৰ্তবোৰে আনন্দ দিছেনে আপোনালোকক? একদম আনন্দ, তেওঁলোকেও আনন্দ পাইছে। কাৰণ এনেকৈ যেতিয়া বিশিষ্ট অভিনেতা অভিনেত্ৰীক কাষত পায় তেওঁলোকৰ মনৰ ভাৱ বুজিব পাৰে, গতিকে তেওঁলোকৰো ভাল লাগে আৰু ভৱিষ্যতৰ এটা সপোন দেখে। ঠিক আছে, সময়ে কোবাই যোৱা ঐতিহ্যমণ্ডিত নাহৰ কৃষ্ণচূড়াৰ বকুলৰ পাৰৰ এইখনি দৰং মহাবিদ্যালয়। মুহূৰ্তবোৰে কেনেধৰণৰ আনন্দ দিছে? নমস্কাৰ, মই প্ৰেৰণা বৈশ্য। মই বৰ্তমান দৰং কলেজত সত্ৰীয়া নৃত্যৰ কৰ্মশালাত ব্যস্ত হৈ আছোঁ। জুলাই মাহটো প্ৰায় সকলো ছাত্ৰ ছাত্ৰীৰে গৰম বন্ধ হয়, গতিকে এই সত্ৰীয়া নৃত্যৰ কৰ্মশালাত নিজকে ব্যস্ত ৰাখি ল'ৰা ছোৱালীসকলক ব্যস্ত ৰাখি অতি সুখী হৈছোঁ। আৰু মানে এই সুযোগতে মানে ছাত্ৰ ছাত্ৰীসকলক সত্ৰীয়া নৃত্যৰ জ্ঞান অলপ দিবলৈ সক্ষম হৈছোঁ। কাৰণ আজিকালি শাস্ত্ৰীয় নৃত্যৰ বহুত মানে প্ৰয়োজন হৈ পৰিছে শিক্ষাৰ্থীসকলৰ কাৰণে। এই বন্ধৰ সময়খিনিত ছাত্ৰ ছাত্ৰীসকলে ঘৰতে মোবাইল টিপি বা টিভি চাই ব্যস্ত হৈ থাকিলেহেঁতেন, কিন্তু ইয়াতে কৰ্মশালাত যোগদান কৰি তেওঁলোকে বিভিন্ন ধৰণৰ মাটি আখৰাৰ লগতে শুদ্ধ নৃত্য আৰু বৰগীতৰ ওপৰত তেওঁলোকে প্ৰশিক্ষণ লৈ আছে। গতিকে এতিয়া আমাৰ যিটো মহাপুৰুষ দুজনাৰ সৃষ্টি, সেই সৃষ্টিৰ সম্পৰ্কে তেওঁলোকে জ্ঞান আহৰণ কৰিব পাৰিছে। আৰু এই ছাত্ৰ ছাত্ৰীসকলৰ লগত ময়ো নিজকে ব্যস্ত ৰাখি অত্যন্ত সময়ৰ বুকুচাত সাংস্কৃতিক নগৰী তেজপুৰস্থিত ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়ৰ সেউজী পৰিৱেশে আজিও নষ্টালজিয়া কৰি তোলে সকলোকে।